প্ৰতিবাদ দেখিছে আপোনালোকে, কিন্তু এতিয়া কৃষিৰ বিপ্লৱৰ প্ৰতিবাদ দেখাইছোঁ আমি লাহোৱাল বাৰ্তাৰ সমদৰ্শকসকলক। কেৱল ৰাজপথত প্ৰতিবাদ নহয়, কৰ্মসংস্কৃতিৰে সমাজ পৰিৱৰ্তনৰ সপোন দেখা ডিব্ৰুগড় জিলাৰ এজন আচুৰ নেতা। কৃষি কৰ্মৰে বহু নিবনুৱাৰ আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হোৱা কোন এইজন ছাত্ৰ নেতা। প্ৰায় 12 বছৰ কাল স্বদেশ স্বজাতিৰ বাবে কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী। সহজ সৰল অমায়িক ছাত্ৰ সন্থাৰ সদস্যগৰাকীয়ে মুখেৰে নহয় কামেৰে দিছে নেতৃত্ব দিব পৰা পৰিচয়। বুঢ়ীদিহিঙৰ পাৰত কেইবাবাৰ বছৰৰ পৰা কৰি আহিছে বিভিন্ন শাক পাচলি ধানৰ খেতি। 40 বিঘা কৃষিভূমিত কবি, আলু, বেঙেনা, জলকীয়া, বিলাহীকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও কেইবাটাও পৰিয়ালক দিছে সংস্থাপন। সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে সমাজৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিয়া, আন্দোলন কৰা আৰু সমান্তৰালকৈ কৃষি কৰ্মৰ অৰ্থনৈতিক বিপ্লৱ কৰা যুৱকজনৰ নামেই হৈছে অৰ্জুন ছেত্ৰী। ছাত্ৰ অৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত অৰ্জুন ছেত্ৰী। শেহতীয়াকৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা অৰ্জুন ছেত্ৰীয়ে টেঙাখাটৰ নিজা গাঁও দিহিং পাৰতে বিভিন্ন শাক পাচলিৰ খেতি কৰি আৰ্থিকভাৱে লাখে লাখে টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে 30টাতকৈ অধিক পৰিয়ালক দিছে সংস্থাপন। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সদ্য নিৰ্বাচিত অৰ্জুন ছেত্ৰী হৈ পৰিছে জীৱন যুঁজৰ প্ৰকৃত সৈনিক। বহু নিবনুৱা যুৱক যুৱতীৰ বাবে হৈ পৰিছে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস। মোৰ এই কৃষিডৰাত কাম কৰিবৰ কাৰণে প্ৰায় 8টা পৰিয়ালে ইয়াত কাম কাজ কৰে। দৈনন্দিন তেখেতসকলে হাজিৰা কৰে। হাজিৰা কৰি তেখেতসকলে ইয়াত তেখেতসকলৰ পৰিয়ালসমূহ পোহপাল দি আছে। তাৰোপৰিও চাবুৱা, ৰংচঙি, বেলবাৰী, ঘোঁৰামৰা ইত্যাদি দূৰ দূৰৰ বেপাৰীবিলাকে আহিও ইয়াৰ পৰা শাক পাচলি নি বিক্ৰী কৰি তেখেতসকলৰ পৰিয়ালসমূহ পোহপাল দি আছে। গতিকে মই এটাই কথা ক'বলৈ বিচাৰোঁ যে এই কৃষি কাৰ্য মই 40 বিঘা যি কৃষিডৰা খেতি কৰিছোঁ, তাৰ পৰা প্ৰায় 30ৰ পৰা 40টা পৰিয়ালে নিজৰ পৰিয়াল ভৰণ পোষণ দিবৰ কাৰণে সক্ষম হৈছে। আপোনাৰ ইয়াত সদৌ অসম ছাত্ৰ সন্থাই অসম উন্নতি সভা আৰু অসম সেনাৰ যোগেদি অৰ্থনৈতিক বিপ্লৱ গঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এই যোৱা কেইদিনমান আগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগত আমি আলোচনা কৰিছোঁ যে এই কৃষি কাৰ্যসমূহ আমি যিখিনি কৰিছোঁ বিগত দিনত আমি যেনেধৰণে কৰিছোঁ, তেখেতে মোক এবাৰ পৰামৰ্শ এটা দিছে যে অসম উন্নতি সভাৰ যোগেদি পুনৰ বহলভাৱে এই কৃষি কাৰ্য কৰি ছাত্ৰ সন্থাৰ কৰ্মীসকলক হওক বা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক অৰ্থনৈতিকভাৱে আগুৱাই নিবৰ কাৰণে অসমখনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তেখেতে পৰামৰ্শ আগবঢ়াইছে। গতিকে আমিও পৰিকল্পনা প্ৰস্তুত কৰিছোঁ, কৃষি বিভাগৰ লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ। হয়তো আহি থকা দিনত আমি বহলভাৱে অসম উন্নতি সভাৰ যোগেদি বা অসম সেনাৰ যোগেদি এই কৃষি কাৰ্যসমূহ কৰি অৰ্থনৈতিক বিপ্লৱৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে প্ৰস্তুত হৈছোঁ। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা আহ্বান জনাইছিলে ছাত্ৰ সন্থাৰ কৰ্মীসকলক কৃষি কাৰ্যৰ যোগেদি বা অন্যান্য পশুপালনৰ যোগেদি এই স্বাৱলম্বী হ'বৰ কাৰণে তেখেতে পৰামৰ্শ আগবঢ়াইছিল। তেখেতৰ পৰামৰ্শৰ ভিত্তিত মই নিজে জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক যেতিয়া আছিলোঁ তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ কৃষি কাৰ্য ফুলকবি, বন্ধাকবি, এনেধৰণৰ আলু, বেঙেনা, বিলাহী ইত্যাদি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ নিজে উৎপাদন কৰি এই বজাৰত বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। পথাৰ আৰু বজাৰ দখল কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেনেধৰণে আজিলৈকে তেনেধৰণে কামসমূহ কৰি আগবাঢ়ি গৈ আছোঁ। নতুনকৈ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে। নিজৰ দায়িত্ব বাঢ়িছে যদিও মোৰ এটা দৃঢ় বিশ্বাস যে পুৱাৰ ভাগত যিখিনি কৰিবলগীয়া কামখিনি থাকে, কৃষি ফাৰ্মত যিখিনি কৰিবলগীয়া কামখিনি থাকে, সেই কামখিনি কৰাৰ উপৰিও সংগঠনটো শক্তিশালীভাৱে চলাই নিবৰ কাৰণে কাম কাজ কৰি যাম। গতিকে ছাত্ৰ সন্থাৰ কৰ্মীসকলক মই এটা আহ্বান জনাইছোঁ যে তেখেতসকলে বিভিন্ন উৎপাদনমুখী হৈ কৃষি কাৰ্যই হওক বা অন্যান্য পশুপালন, গাহৰি পালন, মীন পালন ইত্যাদি বিভিন্ন ধৰণৰ কাম কাজৰ যোগেদি নিজকে স্বাৱলম্বী কৰি অৰ্থনৈতিকভাৱেও বিপ্লৱ কৰি আগবাঢ়ি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি এতিয়া আপোনাৰ ইয়াত কিমান বিঘা খেতি কৰিছে আৰু কি খেতি কৰিছে? প্ৰায় 40 বিঘা মাটিত মই ফুলকবি, বন্ধাকবি, ৰঙালাও, আলু এনেধৰণৰ বিভিন্ন ধৰণৰ মটৰ বিভিন্ন ধৰণৰ কাম কাজ কৰিছোঁ। প্ৰায় আমি জুলাই মাহৰ পৰা আৰম্ভ কৰোঁ আৰু মাৰ্চ এপ্ৰিল মাহত আমাৰ শেষ হয়। বছৰটো গোটেই বছৰটোৱে খেতি কৰে নে এনেকৈ শাক পাচলিৰ খেতি কৰে নে এটা চিজন? গোটেই বছৰটোৱে কৰা হয়। ধান খেতিও কৰা হয়। ধান খেতিৰ লগে লগে আমি শাক খেতি কৰা হয়। শাক খেতিও আমি পৰ্যায়ক্ৰমে যেতিয়া ছিজন অনুসৰি ফুলকবি, বন্ধাকবি ৰোৱাৰ পাছত আমি তাত কেৰেলা, জিকা, ভেন্দি ইত্যাদি সামগ্ৰীসমূহ, শাক পাচলিসমূহ উৎপাদন কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ।